মৰমৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে এক্সাৰচাইজ 3.2 আছিল নহয় এইটো আচ্ছা এই এক্সাৰচাইজত তোমালোকৰ কোৱেশ্চন নম্বৰ 1 টো মই কৰি দিছো আজি তোমালোকৰ কোৱেশ্চন নম্বৰ 2 ৰ পৰা যিমান দূৰ পৰা যায় মই সেইখিনি সলভ কৰি দিবলৈ চেষ্টা কৰি আছো বাৰু তোমালোকে চাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা লেটস ষ্টাৰ্ট ওকে ইয়াত আছিল তোমাৰ কোৱেশ্চন নম্বৰ 2 এটা সামন্তৰিকৰ দুটা সন্নিহিত কোণৰ জোখৰ অনুপাত 4:5 হলে সামন্তৰিকটোৰ কোণৰ জোখ উলিওৱা মানে দুটা সন্নিহিত কোণ মানে ওচৰা-ওচৰি দুটা কোণৰ অনুপাত দি আছে 4:5 তেনেহলে কোণ দুটাৰ যোগফল উলিওৱা কোণ সামন্তৰিকৰ কোণৰ জোখ উলিওৱা সব কেইটা কোণৰে জোখ উলিয়াব দিছে মানে তোমালোকে কৰিবা কি সিধা এনেকৈ লিখিবা কোৱেশ্চন নম্বৰ 2 সলিউশন দি ধৰা হল কোণ দুটা লিখিলা নহয় কি আছিলে 4 আৰু 5 আছিলে নহয় 4x এবাৰ লিখিবা তোমালোকে 4x আৰু 5x হৈ গল এতিয়া তোমালোকে লিখিবা according to question মানে 4x plus 5x সমান সমান কি লিখিবা তোমালোকে 180 ডিগ্ৰী তোমালোকে জানিবা সকলো সময়ত যে সামন্তৰিকৰ সন্নিহিত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী হয় আকৌ এবাৰ বুজাই দিছো ৰবা ইয়াত ধৰিলা তোমালোকৰ সামন্তৰিক এই কোণটো আৰু এই কোণটো দুটা মিলি 180 ডিগ্ৰী হ'ব নতুবা এই কোণটো আৰু এই কোণটো দুটা মিলি 180 ডিগ্ৰী হ'ব গতিকে এবাৰ আমি x ৰ কাৰণে সলভ কৰিম which implies 4x আৰু 5x কিমান হ'ব 9x 9x = 180 হ'ল which implies x ৰ মান উলিয়াব লাগে না আমি তাৰ কাৰণে তাৰ আগতে কাটাকাটি কৰিম 9 1 গুণ 9 9 2 গুণ 18 শূন্য এটা আছে শূন্য লগাই দিয়া x ৰ মান কিমান হৈ গল 20 x ৰ মান যদি 20 হয় তেনেহলে প্ৰথম কোণ এটা কোণ আচ্ছা ধৰি লওক কোণটো a কোণৰ মাপ কিমান হ'ব তেনেহলে এটা 4x 4 into x minus 20 4 into 20 80 হৈ গল আৰু আনটো কোণ কি হ'ব b সন্নিহিত কোণ যেহেতু b ৰ মান কিমান হ'ব 5x 5 into 20 কিমান হৈ গল 100 মানে ইয়াতে তোমালোকে এটা কাম কৰিবা ইকুৱেল টু a কোণটো c কোণৰ সমান হ'ব আৰু তোমালোকৰ b কোণটো d কোণৰ সমান হ'ব তেনেহলে তোমালোকে লিখিবা এনেকৈ লিখিলে তোমালোকৰ আনসাৰটো হৈ যাব নেক্সট কোৱেশ্চন কি দিছে তোমালোকৰ কোৱেশ্চন নম্বৰ 3 এটা সামন্তৰিকৰ দুটা সন্নিহিত কোণ এটা আনটোতকৈ 30 ডিগ্ৰী বেছি হলে সামন্তৰিকৰ প্ৰতিটো কোণ উলিওৱা একেই কোৱেশ্চন কিন্তু অলপ ডিফাইন কৰি দিছে মানে এটা কোণ আনটো কোণতকৈ 30 ডিগ্ৰী বেছি আচ্ছা তোমালোকে এনেকৈ লিখিবা কোৱেশ্চন নম্বৰ 3 ৰ সলিউশন ধৰা হল সৰু কোণটো কিমান x নাই তেনেহলে ডাঙৰটো কিমান হ'ব ডাঙৰ কোণটো হ'ব কি নিশ্চয় 30 ডিগ্ৰী বেছি নহয় সেইকাৰণে x + 30 হ'ব এতিয়া তোমালোকে লিখিবা according to question প্ৰথম কোণটো আমাৰ x দ্বিতীয় কোণটো হ'ল x + 30 এই দুটা আমি যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী না এবাৰ তোমালোকে কৰিবা কি সলভ কৰিবা x + x কিমান হ'ব 2x আচ্ছা +30 আছে নহয় +30 টক আমি হিফালে লৈ যাম বাৰু ৰবা তেনেহলে কি কৰিবা 2x = তোমালোকে লিখিলা 180 ইয়াত +30 আছে ইফালে গলে -30 implies ইয়াত তোমালোকে 2x লিখিলা 180 - 30 কিমান হ'ব 150 নাই এতিয়া আমি কৰিম কি 2 দি কাটাকাটি কৰিম 2 1 গুণ 2 2 7 গুণ 14 2 5 গুণ 10 তানে x ৰ মান আমাৰ ওলাল x ৰ মান কিমান ওলাল 75 অৰ্থাৎ তেনেহলে তোমালোকে কি লিখিবা এবাৰ সৰু কোণ দুটা লিখিবা সৰু কোণ দুটা সমান সমান 75 ডিগ্ৰী না প্ৰত্যেকে 75 ডিগ্ৰী
আৰু ডাঙৰ কোণ দুটা কি হ'ব therefore ডাঙৰ কোণ দুটা হ'ব মানে x plus 30 তাৰমানে 75 plus 30 তেনে কিমান হ'ব আমাৰ এই দুটা যোগ কৰিলে 105 ডিগ্ৰী এয়াই হৈ গ'ল তোমালোকৰ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 3 টো মই কৰি দিবলৈ চেষ্টা কৰিছো ৰবা এটা সামন্ত্ৰিক দুটা সন্নিহিত কোণ 3 টো হৈ গ'ল কোৱেশ্চন নম্বৰ 4 ABC এটা সামন্তৰিক AC আৰু BD কৰ্ণ A = 37 এইটো তোমালোকৰ ছবি দিয়া আছে এৰ মান কিমান দিয়া আছে 37 এটা মুখে মুখে কৈ দিছো ৰবা তেনেহলে আৰু ABC মানে এই কোণটোৰ মান তোমালোকৰ কিমান দিছে 120 ডিগ্ৰী এতিয়া তোমালোকে জানা নাই এই কোণটো আৰু এই কোণটো সমান হেকাৰণে তোমালোকে লিখিবা কোৱেশ্চন নম্বৰ 4 ৰ সলিউশনত এনেকৈ লিখিবা আমি জানো বাকি ডায়লগ নালাগে আমি জানো কি জানো বিপৰীত কোণ হয়না সামন্ত্ৰিকৰ বিপৰীত কোণ দুটা সমান সামন্ত্ৰিকৰ যেহেতু বিপৰীত কোণ দুটা সমান তেনেহলে তোমালোকে ডাইৰেক্ট লিখিবা A আৰু B এই দুটা মিলি কিমান হ'ব 120 ডিগ্ৰী হয়না ইয়া ডিগ্ৰী সিৰি লিখিব নালাগে কিয় মই দিছো তোমালোকক ছবিটো আকৌ এবাৰ দেখাই দিছো ইয়াত চাইছে নহয় এই কোণটো মানে হল তোমালোকৰ A plus B A আৰু B দুটা যোগ কৰা হয়না ঠিক আছে এবাৰ হল কি তোমালোকৰ which implies তোমালোকক B কোণৰ মান না A কোণৰ মান দিয়া আছে A কোণৰ মান ৰবাচোন A কোণৰ মান 37 A কোণৰ মান 37 গতিকে আৰামছে ইয়াত 37 বহাবা plus B = 120 which implies B জায়গাত B থাকিল 120 জায়গাত 120 থাকিল মাত্ৰ এইটো ইয়াত গৈ মাইনাস হৈ গল 37 তেনে 120 ৰ পৰা যদি আমি 37 বাদ দিও 10 ৰ পৰা 7 গলে 3 হ'ব আৰু ইয়াত 11 11 ৰ পৰা 3 গলে 8 83 তেনেহলে B ৰ মান হ'ব আমাৰ 83 ডিগ্ৰী এটো হৈ গল এতিয়া নেক্সট কোৱেশ্চন ৰবা তোমালোকক কৈ দিছো যিমানটোৰ পৰা যায় আচ্ছা ABCD এটা আয়তৰ AC কৰ্ণৰ দৈৰ্ঘ্য ইমান BD কৰ্ণৰ দৈৰ্ঘ্য ইমান হলে x ৰ মান আৰু AC ৰ দৈৰ্ঘ্য উলিওৱা এটো মই তোমালোকক আকি দেখাইছো ৰবা ইয়াৰ কোৱেশ্চন নম্বৰ 5 ৰ সলিউশন তোমালোকৰ কিহৰ কথা কৈছে আয়তৰ কথা কৈছে ন মই তোমালোকক আয়ত এটা বনাই দিছো ৰবা এইটো আয়ত হয়নে তাৰপিছত এইটো তোমালোকৰ কৰ্ণ এইটো তোমালোকৰ কৰ্ণ এতিয়া আমি নামবিলাক দি লওঁ বাৰু নাম এইটো A দিছো এইটো B C D এইটো কিন্তু B দে আচ্ছা এতিয়া কথা হল তোমালোকৰ কি আছে জানিবা আয়তৰ ক্ষেত্ৰত এনেকৈ লিখিবা আমি জানো আয়তৰ ক্ষেত্ৰত হয় কি তোমালোকৰ কৰ্ণ দুডাল সমান হয় ইয়াত দেখা দিছো তোমালোকৰ ৰবা এইটো এটা কৰ্ণ আৰু এইটো এটা কৰ্ণ প্ৰথম কৰ্ণটোৰ নাম হ'ব তোমালোকৰ AC আৰু দ্বিতীয় কৰ্ণটোৰ নাম হ'ল BD এতিয়া AC আৰু BD ৰ মান আমি বহাই দিম AC ৰ মান কিমান আছিল ৰবা মই চাই দিছো AC ৰ মান তোমালোকৰ হয়তো আছিল কত গলে এটো 6x - 2 আৰু 4x + 2 6x - 2 4x + 2 ইয়া হ'ব তোমালোকৰ 6x - 2 আৰু ইয়াত হ'ব তোমালোকৰ 4x + 2 নাই এতিয়া আমাৰ x ৰ মান ইয়াৰ পৰা উলিয়াব লাগে implies 6x ইয়াত ৰাখিলা এই 4x টো ইফালে আনিলা -4x নাই ইয়াত 2 ইফালে আছে -2 ইফালে লৈ গলে +2 হৈ যাব ওকে এতিয়া তোমালোকে কৰিবা কি 6x ৰ পৰা 4x বাদ দিলে তোমালোকৰ হ'ব 2x আৰু ইফালে থাকিল 4 এতিয়া তোমালোকে কৰিবা কি কাটাকাটি কৰিবা 2 × 2 = 4 তেনেহলে x ৰ মান কিমান হ'ল 2 এতিয়া আমাক AC ৰ মান লাগে নহয় তোমালোকে জানা নহয় যে AC = 6x - 2 তোমালোকৰ কোৱেশ্চনত দিয়া আছে AC = 6x - 2 মই তোমালোকক দেখাই দিছো ৰবা what is it gone
এইটো তোমালোকৰ এচিৰ মান 6x - 2 সেইকাৰণে এই 6x - 2 মই বহাই দিছোঁ আচ্ছা এতিয়া তোমালোকে লিখিবা 6 * x ৰ জাগাত কিমান লিখিম 2 2 ওলাই আহিছে নহয় সেইকাৰণে 2 লিখিবা -2 তেনেহ'লে আমাৰ কি হ'ব 6 × 2 = 12 12 - 2 কিমান হ'ব 10 এচিৰ মান যদি 10 হয় তেনেহ'লে বিডিৰ মানো 10 হ'ব কিয় হ'ব তোমালোকে কমেন্টত লিখিবলৈ চেষ্টা কৰিবা তোমালোকে চোৱাৰ কাৰণে ধন্যবাদ লাইক কমেন্ট শ্বেয়াৰ কৰিবা আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ